everyone, welcome to Igohibar. সকলো কেতি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ এই ক্লাছটো হ'ব আমাৰ এপিএসসি ডিপাৰ্টমেন্টাল এক্সাম গোটেই কেইটা সাঙুৰি পেলাই। আমাৰ এপিএসসি আজিকালি বহুত কেইটা ডিপাৰ্টমেন্টাল এক্সাম ষ্টাৰ্ট কৰিছে আৰু গোটেই কেইটা ৰিক্ৰুটমেন্ট প্ৰসেছ বৰ্তমান চলি আছে। আশা কৰো সকলোৱে খুব ধুনীয়াকৈ পঢ়ি আছে। তাত আমাৰ নাম ক'লে গ'লে লিগেল মেট্ৰলজিৰ এক্সাম আছে, আমাৰ ৱাটাৰ ৰিসোৰ্সৰ এক্সাম আছে, জেডিঅৰ এক্সাম আছে। তো এনেকুৱা বহুত কেইটা এক্সাম আমাৰ বৰ্তমান প্ৰিপাৰেচন চলি আছে। সকলোৱে ভালদৰে পঢ়ি আছে বুলি আশা কৰিছো। আজিৰ এই ক্লাছটো আমি মেথছৰ কেইটামান কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছো আৰু মেথছৰ কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো তোমালোকে গম পাবা। অলমোষ্ট যিটো এক্সামত আমাৰ আহি আছে ফ্ৰিকুৱেন্টলি ৰিসেন্টলি যিমান কেইটা এক্সাম আহি গৈছে সেই গোটেই কেইটাৰে যেনেকুৱা ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন আছিল সেই সেম ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন মই ইয়াতে লৈ আনিছো। তো নিশ্চয় তোমালোকৰো কিবা কিবি ক্ষেত্ৰত লাভ হ'ব। প্ৰথম কুৱেশ্যন আছে হোৱাট ইজ দ্য এৰিথমেটিক মিন অফ ফাৰ্ষ্ট 20 অড নেচাৰেল নাম্বাৰ। প্ৰথম 20টা অযুগ্ম সংখ্যাৰ এৰিথমেটিক মিন উলিয়াব দিছে। এৰিথমেটিক মিন মানে কি? এৰিথমেটিক মিন মানে হৈছে এৰিথমেটিক মিন মানে কি? গড়, আলটিমেটলি এভাৰেজ বুলি কওঁ আমি। এভাৰেজ যেতিয়া উলিয়াব দিয়ে প্ৰথম 20টা অযুগ্ম সংখ্যাৰ কেনেকৈ কৰো? সকলোৰে বেলেগ বেলেগ ষ্ট্ৰেটেজি ওলাব। হয়তো কোনোবা এজন এনেকুৱা ওলাব যোনে প্ৰথম সংখ্যাটো 1 তাৰপিছত 3 5 এনেকুৱা সংখ্যাবিলাক লিখি ল'ব। এনেকুৱা সংখ্যাবিলাক লিখি ল'ব, একদম শেষৰ সংখ্যাটো 39 আহিব তেনেকৈ লৈ পেলাই এইকেইটা সংখ্যাক যোগ কৰিব, কৰি পেলাই ইহঁতক কিহেৰে হৰণ কৰিব? 20ৰে হৰণ কৰিব। কিন্তু এই প্ৰচেছটো একদম ৰং। এনেকুৱা প্ৰচেছত কেতিয়াও নাযাবা। যেতিয়া তোমালোকক ক'ব প্ৰথম 20টা, প্ৰথম 40টা, প্ৰথম 50টা, প্ৰথম ফাৰ্ষ্ট 20, ফাৰ্ষ্ট 30, ফাৰ্ষ্ট 40 অড নাম্বাৰৰ যদি এভাৰেজ উলিয়াব দিবা এৰিথমেটিক মিন বুলি কয়। যিটো সংখ্যাৰ কথা হৈছে মানে প্ৰথম 20টা বুলি কৈছে ন, 20টো এনসাৰ। তো কারেক্ট আনসার কিমান আহিব? 20। ঠিক আছে, প্ৰথম 20টা বুলি কৈছে ন, তো সেইকাৰণে 20টো আমাৰ এনসাৰ। তো আমাক যেতিয়া এনেকুৱা টাইপৰ এভাৰেজ উলিয়াব দিব প্ৰথম 20টা, প্ৰথম 40টা, প্ৰথম 50টা অযুগ্ম সংখ্যা বুলি ক'ব, যিমানটা সংখ্যাৰ কথা হৈছে সেইটোৱে হৈ যাব আমাৰ এৰিথমেটিক মিন বা এভাৰেজ। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন চোৱা এতিয়া। এৰে কৈছে the sum of all the natural numbers from 51 to 100 is। আমাক 51 ৰ পৰা 100 লৈকে যিকেইটা নেচাৰেল নাম্বাৰ আছে তাৰ গোটেইকেইটা সাম উলিয়াব দিছে। কেনেকৈ উলিয়াম? এইটোৰ সাম উলিয়াবৰ কাৰণে আমাৰ দুটা ষ্ট্ৰেটেজি আছে। এটা হ'ল 51 ৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমাক কৈছে ন 51, 52, 53। এইটোত এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি ইয়াতে ফৰ্মুলা লগাব পাৰো। আমাৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ সমান্তৰ প্ৰগতিৰ আমাৰ দুটা ফৰ্মুলা আছে, সকলোৱে জানা হয়তো। এটা আছে SN ইকুৱেল A প্লাছ n/2, এটা ফৰ্মুলা আছে ন, SN ইকুৱেল কি আছিলে? n/2 হোল ইনটু A প্লাছ AN, এইটো এটা ফৰ্মুলা। আৰু লগতে এটা ফৰ্মুলা আছে AN ইকুৱেল A প্লাছ n-1 হোল d। তো এই দুটা ফৰ্মুলা আমি দুটা ফৰ্মুলা ইউজ কৰি পেলাই এইটো কুৱেশ্যনৰ এনসাৰ উলিয়াব পাৰিম। ইয়াৰে AN মানে হৈছে লাষ্ট টাৰ্ম, SN মানে হৈছে সাম অফ দা n টাৰ্ম, এনেকুৱা। আৰু যদি এইটো ফৰ্মুলা ইউজ নকৰো তেতিয়াহ'লে আমি অলপমান লজিকেলি এনসাৰটো কৰিব পাৰো। কেনেকে? আমি এনেকুৱাও কৰিব পাৰো যে প্ৰথমতে আমাক উলিয়াব কি দিছে? 51 ৰ পৰা 100 লৈকে এই সংখ্যাকেইটাৰ যোগফল। তো আমি যদি এটা কাম কৰো যে 1 ৰ পৰা 100 লৈকে যিকেইটা সংখ্যা আছে সেইকেইটা যোগফলটো ওলাই লওঁ। এইকেইটা যোগফল ওলাই পেলাই তাৰ পৰা 1 ৰ পৰা 50 লৈকে যিকেইটা সংখ্যা আছিল তাৰ যোগফলটো বিয়োগ কৰি দিম। 1 ৰ পৰা 100 লৈকে যিকেইটা সংখ্যা আছিল তাৰ যোগফলটো ওলাই লওঁ। তাৰপিছত 1 ৰ পৰা 50 লৈকে যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটাৰ যোগফলটো বিয়োগ কৰি দিম। তেতিয়াও আমাৰ কাৰেক্ট এনসাৰ আহিব। তোমালোকে যোনটো এপ্ৰচত কৰিব বিচাৰা তোমালোকৰ কথা। কিন্তু এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আহে য'ত আমাক এটা পোৰ্চন উলিয়াব দিয়ে, এটা নাম্বাৰৰ পোৰ্চন এটা দি ইমানৰ পৰা ইমানলৈকে যোগফল উলিয়াব, তেতিয়া এই মেথডটো বেছি ইউজফুল হয়। কাৰণ এইটো মেথডত আমি ওৱান লাইনৰ কুৱেশ্যন সলভ কৰিব পাৰিম, কিন্তু এইটো মেথডত আমি দুটা লাইন কৰিব লাগিব। প্ৰথমতে আমি কিমানটা টাৰ্ম আছে ইয়াতে সেইটো চাব লাগিব, কিমানটা নাম্বাৰ আছে। হয়তো আমি ট্ৰিক বনাই পেলাই ডাইৰেক্টলি গম পাব পাৰো যে কিমানটা সংখ্যা আছে। ইয়াতে কিমানটা সংখ্যা থাকিব? 1 ৰ পৰা 50 লৈকে 50টা সংখ্যা, 51 ৰ পৰা 100 লৈকে 50টা সংখ্যাই থাকিব। ইয়াতে টোটেল 50টা সংখ্যা আছে। তেনেকে আমি ক'ব পাৰিম যে 50টা সংখ্যা আছে, কিন্তু আদাৰৱাইজ আমাৰ টাইম লাগিব। আমি যদি ইয়াতে 50টা সংখ্যা বুলি এনৰ ভ্যালুটো ডাইৰেক্ট বহাই দিওঁ তেতিয়াহ'লে এনসাৰ ডাইৰেক্ট ওলাব। কিন্তু যদি 50টা সংখ্যাটো এইটো ফৰ্মুলা লগাই পেলাই উলিয়াবলৈ যোৱা যে কিমানটা এনৰ ভ্যালুটো কি, কিমানটা সংখ্যা আছে, তেতিয়াহ'লে আমাৰ টাইম কনজিউমিং এইটো মেথড। ঠিক আছে, আমি যদি ইয়াতে এনেকৈ ডাটাখিনি বহাও যে লাষ্টৰ টাৰ্মটো কিমান, লাষ্টৰ টাৰ্মটো হৈছে 100, A মানে কিমান, A মানে হৈছে 51, এনৰ ভ্যালুটো নাজানো, D মানে হৈছে কিমান 1। এতিয়া এইখিনি সলভ কৰিলে 1টো এইপিনে আহিলে কি হ'ব? বিয়োগ হ'ব ন, বিয়োগ হ'লে ইয়াতে থাকিব 49। তো n-1 ইকুৱেল আহি গ'ল 49, তো n ইকুৱেল আহি গ'ল ইয়াৰে পৰা 50। এনেকুৱা আমি এনৰ ভ্যালুটো উলিয়াব পাৰিম। আৰু এনৰ ভ্যালুটো যেতিয়া ইয়াতে বহাম এই SN ফৰ্মুলাটো, এইটো কেনেকুৱা হ'ব? SN ইকুৱেল 50 ডিভাইডেড বাই 2 হোল ইনটু A প্লাছ AN মানে কিমান? A মানে হৈছে প্ৰথম টাৰ্ম আৰু শেষৰ টাৰ্ম, অৰ্থাৎ 51 যোগ 100 কৰিলে 151 আহিব। ওকে, 50 ৰে এইটো কাটি দিয়া 25 বাৰ, 25 পূৰণ 151 কৰিলে কিমান আহিব? 25 পূৰণ 151, 25 1 গুণ 25 5 গুণ 125, 27, 25 1 গুণ 25 27 37, তো 3775, 3775 আহি যাব আমাৰ ইয়াতে এইকেইটা সংখ্যাৰ যোগফল। এইটো হৈছে আমাৰ সমান্তৰ প্ৰগতিৰ
সমান্তর প্রগতির ফর্মুলা দুটা ইউজ কৰি কৰাৰ টেকনিক আৰু যদি এইটো মেথড নকৰি পেলাই এইটো মেথডত আহো ইয়াতে কি হ'ব এই ইয়াতে এটা বেলেগ ফৰ্মুলা ইউজ হ'ব ফৰ্মুলাটো কি আছিল যদি আমাক প্ৰথম nটা সংখ্যাৰ যোগফল উলিয়াব দিয়ে sum of the first n natural number তেতিয়াহ'লে আমি ফৰ্মুলা কি ইউজ কৰো n whole into n plus 1 divided by 2 আমি ফৰ্মুলা ইউজ কৰো n whole into n plus 1 divided by 2 এই ফৰ্মুলাটো ইউজ কৰো যদি আমাক প্ৰথম nটা সংখ্যাৰ n মানে প্ৰথম কিবা এটা সংখ্যা স্বাভাৱিক সংখ্যা যোগফল উলিয়াব দিয়ে এটা মই যদি চাও 1 ৰ পৰা 100 লৈকে কিমানটা সংখ্যা আছে 100টা সংখ্যা এই 100টা সংখ্যাৰ যোগফল কিমান হ'ব তাৰ কাৰণে ফৰ্মুলা আহিব 100 into 101 divided by 2 প্ৰথম 50টা সংখ্যাৰ যোগফল কিমান হ'ব 50 into 51 divided by 2 বুজি পালা মানে যিমানটা সংখ্যাৰ কথা আছে তাতকৈ এক এটা বেৰাই পেলাই যোগ পূৰণ কৰি দিব লাগে তো এইখিনি সলভ কৰি লিখিবা এতে আহি গ'ল 50 ইয়াতে এইটো সলভ কৰি লিখিবা এতে আহি গ'ল 25 তো 25 into 51 50 into 101 তো এটা আছে 50 into 101 minus 25 into 51 এটা ইয়াতে তোমালোকে 25 এটা কমনো ল'ব পাৰিবা ইচ্ছা কৰিলে 25 এটা কমন লৈ পেলাই তোমালোকে সলভ কৰিব পাৰিবা আৰু লগতে তোমালোকে ডাইৰেক্টলি সলভ কৰিলে বেছি টাইম কনজিউম হ'ব 25 এটা কমন লৈ দিয়া 25 এটা যদি ইয়াতে কমন লৈ দিও কিমান হ'ব 25 কমন ল'লে ইয়াতে থাকি গ'ল 25 ইয়াতে 100 1 ৰ লগত 2 পূৰণ কৰিলে 202 থাকিব বিয়োগ ইয়াতে থাকি গৈছে 51 বিয়োগ 51 এইখিনি সলভ কৰিলে আকৌ কি দেখাবা এইখিনি দেখাবা 25 পূৰণ 151 ইকুৱেল আমাৰ আনসাৰ আহি গ'ল কিমান 3775 ঠিক আছে আনসাৰ সেমে আহিব বাৰু আনসাৰৰ কথা নাই আনসাৰটো সেমে আহিব তো এটো আমাৰ লাষ্টৰ ফালে ইয়াতে কেৱল এডভান্টেজ কি এইটো মেথডৰ আমি জাস্ট দুটা লাইন লিখিছো আৰু আমাৰ আনসাৰ আহিছে ইয়াতে কিন্তু দুটা মেথডত যাব লাগিব এইটো এটা মেথড এইটো এটা মেথড কিন্তু অকনমান যদি তোমালোকে বেছি কমন সেন্স ইউজ কৰি দিয়া যদি তোমালোকে ভাবি লোৱা যে 51 ৰ পৰা 100 লৈকে কিমানটা সংখ্যা আছে 50টা সংখ্যা আছে এই বস্তুটো যদি গম পোৱা তেতিয়াহ'লে তোমালোকে এইটো ফৰ্মুলাত বহাই পেলাই ডাইৰেক্টলি আনসাৰ ল'ব পাৰিবা 50টা সংখ্যা আছে তাৰে 50 divided by 2 এর ভ্যালু আহিব 51 আৰু লাষ্টৰ সংখ্যাটো কিমান 100 তো ইয়াতে ডাটা বহালো 151 50/2 ডাইৰেক্ট 25 পূৰণ 151 এনেকৈ আনসাৰটো আহিব হয়নে তো দুইটা মেথডতে মই কৰাই দিলো তো তোমালোকৰ ওপৰত হ'ব তোমালোকে যোনটো মেথড ফলো কৰিব বিচৰা নেক্সট কোৱেশ্চন হলে আহিছো এটো কোৱেশ্চন the sum of three consecutive natural number divisible by 3 is 45 তিনিটা consecutive natural numberৰ কথা কৈছে যিকেইটাৰ sum হৈছে 45 এটা তিনিটা consecutive number বুলি ক'লে x এটা আহিব x plus 1 এটা আহিব x plus 2 এই তিনিটা হৈছে consecutive number এই consecutive number তিনিওটা আমাক কি কৈছে তিনিৰে হৰণ যাব লাগিব এটা তিনিৰে হৰণ যাবলৈ হলে এইটো সংখ্যাৰ 3 থাকিব লাগিব ইয়াতেও এটা 3 থাকিব লাগিব ইয়াতেও 3 থাকিব লাগিব যদি এটা সংখ্যাৰ লগত 3 এটা পূৰণ হৈ থাকে তেতিয়াহে 3ৰে হৰণ যায় কমন কিমান আছে 45 এটা ইয়াতে 3 টো তোমালোকে কমন লৈ দিয়া কমন লৈ পেলাই হৰণ কৰি দিয়া এইপিনে তো কিমান থাকি যাব x plus 1 plus x plus 2 ইকুৱেল 3ৰে কাটিলে এইটো 15 আহিল নেক্সট তোমালোকে সলভ কৰিলে দেখিবা 3x is equal 3 টো এইপিনে গলে বিয়োগ হ'ব অৰ্থাৎ 12 থাকি গ'ল x ইকুৱেল আহি গ'ল 4 তো অৰ্থাৎ x ৰ ভ্যালু ইয়াৰ পৰা কিমান আহি গ'ল 4 x ৰ ভ্যালু 4 আমাক কৈছে স্মলেষ্ট নাম্বাৰটো উলিওৱা মানে এটা সংখ্যা কেইটা কোন কোন আছিল ন আমি যদি সংখ্যা কেইটাৰ কথা কওঁ এটা সংখ্যা আছিল 3x এটা সংখ্যা এইটো আৰু এটা সংখ্যা এইটো আৰু এই তিনিটা সংখ্যাৰ যোগফল কিমান আছিল 45 আমাক উলিয়াব দিছে সৰু সংখ্যাটো মানে 3x টো উলিয়াব লাগে তো 3x উলিওৱাৰ কাৰণে কি কৰিম আমি এই 4 টো ইয়াতে বহাই দিম 4 3 গুণ 12 মানে এটা সংখ্যা হৈছে 12 এটা সংখ্যা আমাৰ কিমান 12 হৈছে এটা সংখ্যা আৰু ইয়াৰে পিছৰ সংখ্যাটো কিমান আহিব ইয়াৰ পিছৰ সংখ্যাটো আহিব 15 আৰু ইয়াৰে পিছৰ সংখ্যাটো কিমান আহিব 18 তো এই তিনিটাই হৈছে আমাৰ সংখ্যা এই কোৱেশ্চনটোৰ মতে কোৱেশ্চনত যি তিনিটা কনজিকিউটিভ ন্যাচাৰেল নাম্বাৰৰ কথা হৈছে আৰু এই ন্যাচাৰেল নাম্বাৰ তিনিটা কি হয় 3ৰে হৰণ যায় 3ৰে হৰণ যোৱা সংখ্যা হ'ব লাগিব এনেকুৱা নহয় যে তোমালোকে কৈ দিলা 12 13 14 12 13 14 আমাৰ কাৰেক্ট আনসাৰ নহয় কাৰণ ইয়াৰে তোমালোকে 13 আৰু 14 3ৰে হৰণ নাযায় 3ৰে হৰণ যোৱা সংখ্যা কথা কৈছে ন ন্যাচাৰেল নাম্বাৰছ divisible by 3 বুলি কৈছে 3ৰে হৰণ যোৱা ন্যাচাৰেল নাম্বাৰ ওকে নেক্সট কোৱেশ্চন হলে আহিছো এটো কোৱেশ্চন এতে কি কৈছে the sum of four consecutive even number is 748 চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 748 ক্ৰমিক যুগ্ম সংখ্যা এৰে ক্ৰমিক যুগ্ম সংখ্যা মানে কি ক্ৰমিক যুগ্ম সংখ্যা মানে এটা যদি 2 আহিব এটা 4 আহিব এটা 6 আহিব এটা 8 আহিব এনেকুৱা সংখ্যাবিলাকক consecutive even number বুলি কয় এৰে ইয়াৰে যেনেকৈ আমি ইভেন নাম্বাৰৰ কথা একো কোৱা নাই আমি এজিউম কৰিম আমি কম এটা সংখ্যা হৈছে x এটা সংখ্যা হ'ব x plus 2 হয় না 2 যোগ হলেহে নতুন সংখ্যাটো পায় 2 লগত 2 যোগ কৰি 4 আছে 2 যোগ কৰি 6 এনেকুৱা ইয়াৰে পিছত আকৌ নেক্সট সংখ্যাটো হ'ব x plus 4 তাৰ পিছত এটা সংখ্যা আহিব x plus 6 তো এনেকুৱা আমি ইভেন নাম্বাৰ 4টা ধৰি লওঁ আৰু এই 4টা সংখ্যাৰ যোগফল কিমান বুলি কৈছে এই 4টা সংখ্যাৰ সাম আমাক দিয়া আছে 748 এটা এইখিনি সলভ কৰিবলৈ গলে কিমান দেখিবা 4x plus 6 4 10 12 ইকুৱেল আহি গ'ল 748 এইখিনি 12 তো এইপিনে গলে কি হ'ব মাইনাস হ'ব 4x ইকুৱেল 737
4 ৰে কাটি দিলে x ইকুৱেল কিমান আহিব 5 4 8 গুণ 32 4 4 গুণ 16 184 তো x ইকুৱেল আহি গ'ল 184 আমাক উলিয়াব কি দিছে স্মলেষ্ট এমং দেম আমাক সৰু সংখ্যাটো উলিয়াব দিছে সৰু সংখ্যা কোনটো সৰু সংখ্যা হৈছে x x মানে 184 তো 184 এ হৈ গ'ল আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ কিমান হৈ যাব 184 তো খুব সিম্পল কোৱেশ্চন জাস্ট আমি এই ইকুৱেশ্যনটো বনাব জানিব লাগে এই ইকুৱেশ্যনটো যিসকলে বুজি পালা বা এই ইকুৱেশ্যনটো যদি তোমালোকৰ মাইণ্ডত আহিছিল আইডিয়াটো তেতিয়াহ'লে এইটো কুৱেশ্যন কেতিয়াও কোনো এজন ষ্টুডেণ্টে টান নাপায় নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে the sum of three consecutive natural number each divisible by 5 is 225 three consecutive natural number কিন্তু এইবাৰ আমাক কি কৈছে consecutive natural numberটো কৈছে লগতে 5 ৰে হৰণ যোৱা এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল আমি অলৰেডি এনেকুৱা ধৰণৰ টাইপৰ এটা কুৱেশ্যন কৰিছো তো এইটো কুৱেশ্যন তোমালোকে নিশ্চয় পাৰিবা ট্ৰাই কৰা এন্ড কমেন্ট বক্সত এনসাৰটো দিয়া এনেকুৱা নহয় যে ট্ৰাই কৰি থৈ দিছো কিমান 10 সেকেন্ড সময় লাগিব হয় না 10 সেকেন্ড সময় লাগিব যদি তোমালোকে মাইণ্ডত কৰিব বিচাৰা তেতিয়া আৰু কম সময় লাগিব তো পেন এন্ড পেপাৰ ইউজ কৰা 10 সেকেন্ডত কুৱেশ্যনটো সলভ কৰি পেলাই কমেন্ট বক্সত এনসাৰটো দি থৈ দিবা যেতিয়ালৈকে ভিডিঅটো চাই আছা এতিয়ালৈকে তো গোটেইখিনি বস্তু কৰি থৈ যোৱা একেলগে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে to positive whole numbers are such that the sum of the first number and twice the second number is 8 আমাক কি কৈছে to positive whole number দুটা ধনাত্মক পূৰ্ণ সংখ্যা and such that the sum of the first number and twice the second number প্ৰথম সংখ্যাটোৰ আমাক যোগ কৰিব দিছে sum of the first number প্ৰথম সংখ্যাটোৰ আৰু লগতে দ্বিতীয় সংখ্যাটোৰ দুগুণ সেকেন্ড নাম্বাৰ যিটো আছে তাৰ দুই গুণ x plus twice y প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটোৰ দুগুণ আমি যদি সংখ্যা দুটাক যদি এই সংখ্যা দুটা বুলি কি কৈছে টু পজিটিভ নাম্বাৰ x আৰু y বুলি ধৰি লও এটা সংখ্যা x এটা সংখ্যা y আৰে আমাক সেকেন্ড সংখ্যাটো দুগুণ twice the second number এই যে আমি যোগ কৰিলে আমাক কৈছে 8 আহিব এই দুটা সংখ্যা যোগ কৰিলে 8 আহিব and the difference is 2 আৰু ইহঁতৰ পাৰ্থক্য কিমান x minus y equal কিমান আহিব আমাক এৰে কৈছে x minus y আহিব আমাৰ 2 নাম্বাৰস are আমাক সংখ্যা কেইটা উলিয়াব দিছে নিশ্চয় পাৰিম এৰে এৰে যদি আমি সলভ কৰিবলৈ যাওঁ আমি x equal কিমান দেখা পাম 2 plus y দেখা পাম পামনে x equal 2 plus y হল আমি এইখিনি সলভ কৰিছো এই যোনটো ইকুৱেশ্যন আছে এইটো সলভ কৰিছো x equal 2 plus y এটা এই x ৰ ভ্যালুটো ইয়াতে ৰিপ্লেস কৰি দিয়া ইকুৱেশ্যন নম্বৰ 1 ত ৰিপ্লেস কৰাই দিয়া 1 নম্বৰ ইকুৱেশ্যন ইজ ইকুৱেল আহিব 2 plus y plus twice y is equal 8 তাৰে পৰা আমি লিখিম 3y equal কিমান আহিব 3y equal 2 টো ইপিনে গলে মাইনাস হ'ব 6 y equal আহি গ'ল ইয়াৰে পৰা 2 y ভ্যালুটো যদি 2 হয় x equal কিমান আহিব x equal আহিব 2 plus 2 4 আহি গ'ল মানে x ৰ ভ্যালু কিমান আহি গ'ল x equal আহি গ'ল আমাৰ ইয়াতে x equal আহি গ'ল 4 আৰু y equal কিমান আহি গ'ল 2 এটা তোমালোকে এই দুটা সংখ্যাক যোগ কৰি চাব পাৰা বিয়োগ কৰি চাব পাৰা তোমালোকৰ গোটেই ইকুৱেশ্যনটো মিলি আছে তোমাক সংখ্যা কেইটা উলিয়াব দিছিলে তো কাৰেক্ট আনসাৰ আমি কি বুলি কম 4 and 2 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ 4 আৰু 2 আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ তো এক্সামত কেতিয়াবা এনেকুৱা আমাক ইকুৱেশ্যন বনাব লগা কুৱেশ্যন আহিব পাৰে কুৱেশ্যনটো ভালদৰে পঢ়িবা কি কৈছে টু পজিটিভ হোল নাম্বাৰস আর such that the sum of কিহৰ সাম ভালদৰে কুৱেশ্যনটো এইখিনি পৰা ভালদৰে পঢ়া the sum of the first number প্ৰথম সংখ্যা আৰু লগতে twice the second number দ্বিতীয় সংখ্যাটোৰ দুগুণৰ যোগফলটোৱে 8 এৰে যদি তোমালোকে এইটো সিলি মিস্টেক হৈ যায় বোলে প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ ডাইৰেক্ট যোগ কৰি দিলে x plus y equal 8 বুলি যদি কৈ দিয়া গোটেই কুৱেশ্যনটো ভুল হৈ যাব এৰে x plus y কোৱা নাই x plus twice y আহিল y টোৰ লগত দুগুণ আছে কাৰণ twice বুলি কৈছে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো খতম বাৰু এৰে খতম আজিৰ ক্লাসটো আছিলে সৰু ক্লাস এটা কেইটামান কুৱেশ্যন আমি প্ৰেক্টিস কৰিলো এনেকৈ আৰু কেইটামান ক্লাস কৰি যাম ইয়াৰ পিছত আছে চাগে মোষ্ট প্ৰবাবলি কুৱেশ্যন কে আছে তাৰ আগতে মই জনাই দিছো বাৰু এইটো কথা কৈ দিছো একেলগে আমাৰ যদি কোনোবা ওৱাটাৰ ৰিচাৰ্চ এই ৰিকুৱাৰমেন্টৰ কাৰণে এক্সামটোৰ কাৰণে পঢ়ি আছা অবভিয়াছলি কিমান ডাঙৰ এক্সাম সকলোৱে জানা বহুত দিনৰ তোমালোকে ধৰি পঢ়ি আছা লাষ্ট ৰিকুৱাৰমেন্ট প্ৰসেসটো বহুত আগতে হৈ গৈছিলে তাৰে মাজত জুনিয়ৰ ইঞ্জিনিয়াৰৰ কেইটামান ভ্যাকেন্সি আছিলে কিন্তু তাৰ পিছত আৰু ভ্যাকেন্সি নাই তেনেকুৱা তো এইটো এক্সামো যে ৰৈ নাযায় কাৰণ আজিকালি ৰিক্ৰুটমেন্ট প্ৰসেসটো যদিও ফাষ্ট হৈছে ষ্টিল বহুত শ্লো বহুত ফাষ্ট বহুত শ্লো তেনেকুৱা টাইপৰ হৈছে হয় না আমি যিমান স্পিডত বিচাৰো সিমান স্পিডত নহয় তোমালোকে এটা এক্সাম যদি স্কিপ কৰিছা এটা এক্সাম যদি কিবা কাৰণত নহয় আৰু সেই 1.5 বছৰ 2 বছৰ ৰখিব লগা হয় আৰু ইয়াৰে পাছত আকৌ এপিএসসি সিসি আহিব সিসিৰ পাছত আৰু বেলেগ এক্সাম আহিব তাৰে পাছত গৈ পেলাই আৰু ওৱাটাৰ ৰিচাৰ্চ সোমাই দিব তো বহুত টাইম লাগিব বেটাৰ ভালদৰে এটেম্পটো দিয়া যদি কাৰোবাৰ কিবা ডাউটছ আছে যিকোনো ৰিগাৰ্ডিং হওক ইয়াৰে জিএস পোৰ্শনটো গোটেই আছে যিমানকৰ যিখন টেকনিক্যাল পাৰ্ট আছে টেকনিক্যাল পাৰ্টটো এৰি পেলাই বাকি যিমানখিনি পোৰ্শন লাগে আৰু মই সেইখিনিও জানো যে তোমালোকৰ সেইটোতে বেছি প্ৰবলেম হয় টেকনিক্যাল পাৰ্টৰ একো প্ৰবলেম নহয় কাৰণ সেইখিনি তোমালোকে পঢ়িছা তোমালোকৰ সেই গ্ৰেজুৱেচনৰ টাইমত গোটেইখিনি ইঞ্জিনিয়াৰিংৰ টাইমত গোটেইখিনি পঢ়ি আহিছা তো টেকনিক্যাল ফিল্ডত মোষ্ট অফ দা ষ্টুডেন্টছে মাৰ্ক পায় কিন্তু প্ৰবলেমটো হয় এই জিএস সেকশনটো তো জিএস সেকশনৰ কাৰণে খুব ধুনীয়া কোৰ্স এটা ইয়াতে লঞ্চ কৰা হৈছে সিভিল মেকানিক্যাল দুইটাৰ কাৰণে হয় মইতো লগতে কওঁ এপিএসসি ডিপাৰ্টমেন্টাল এক্সাম গোটেইকেইটাৰ পেপাৰৰ ষ্টেণ্ডাৰ্ড সেমেই থাকে সবৰে কাৰণে সেম বেচ হলেও বেছি প্ৰবলেম নহয় জিএস সেকশনৰ কাৰণে আৰু লাহে লাহে জিএস টোও ইনক্ৰিজ কৰি গৈ আছে টাফনেস লেভেল
বহুত বঢ়াই গৈ আছে মানে আগতে আমাৰ ডাইৰেক্ট কুৱেশ্যন আহিছিলে এতিয়া কি ষ্টেটমেন্ট বেস আৰু সেইটো একদম একচেপ্টেবল নহয় তোমালোকে কাৰণ যিটো জব পাবা তোমালোকে ৱাটাৰ ৰিসোৰ্সত জব পাই পেলাই তোমালোকে কি জিকেৰ কুৱেশ্যন এনসাৰ কৰিবা নেকি তোমালোকে ফ্লাড মেনেজমেন্ট কিবা এনেকুৱা ধৰণৰ কামবিলাকহে কৰিব যাবা তাৰ পাছত তোমালোকক জিকেৰ কুৱেশ্যন ইমান টান দি থৈছে উপায়তো নাই আৰু পঢ়িব লাগিব যদি কাৰোবাক হেল্প লাগে যদি কোনোবাই ভাবিছা যে জিকে এতিয়াও উইক হৈ আছো নিশ্চয় তোমালোকে এই বেটছটো জইন কৰিব পাৰা ডেছক্ৰিপশ্যনত তোমালোকে নাম্বাৰ পাই যাবা তোমালোকে কন্টেক্ট কৰিবা কন্টেক্ট কৰি পেলাই এতিয়াই খবৰ কৰিবা কাৰণ দেৱালীলৈকে আমাৰ ইয়াতে 20% অফ এটা ডিসকাউন্ট চলি আছে খুব কম দামত তোমালোকে পাই যাবা গোটেই কোৰ্সটো ঠিক আছে গোটেই জিএস পোৰশনটো ওকে বাকি নেক্সট আগবাঢ়িছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ইয়াতে কি কৈছে a man A can do a work in 15 days. A can do a work in 15 days. B in 20 days. B 20 দিনত কৰিব if they work on it together for 4 days then the fraction of the work that is left is আমাক কৈছে A এটা কাম কৰিব 15 দিন আমাক কৈছে B এটা কাম কৰিব 20 দিন যদি দুয়ো কামটো কৰা আৰম্ভ কৰে টোটেল ওয়ার্ক আমি 60 পাই গলো এটা এফিসিয়েন্সি 4 আৰু 3 পাই গলো যদি দুয়ো কামটো কৰা আৰম্ভ কৰে 4 দিনৰ কাৰণে 4 দিন কাম কৰিব চোৱা দুয়ো কাম কৰিলে এদিনৰ 7খন কাম হ'ব 4 দিনত কিমানখন কাম হ'ব এদিনত যদি 7খন হয় 4 দিনত 28খন কাম হ'ব 4 দিনত যদি 28খন কাম হ'ব মানে কিমানখন ৰৈ গৈছে 28 টো বিয়োগ কৰি দিয়া দেখিবা 32খন কাম ৰৈ গৈছে এই যে 32খন ৰৈ গৈছে এইটো কি হয় এইটো হৈছে ৰিমেইনিং ওয়ার্ক আমাৰ কোৱেশ্চনত কি সুধিছে আমাক কৈছে এটা ফ্ৰেকশন অফ ওয়ার্ক লেফট ইজ কিমান অংশ কাম ৰৈ গৈছে চোৱা টোটেল ওয়ার্ক আছিল 60 60ৰ 32খন কাম ৰৈ গৈছে মানে এইটো হৈছে ফ্ৰেকশন এই যদি অকমান সলভ কৰিব বিচাৰো 4ৰে কাটিব পাৰিম যেন লাগিছে 4ৰে 15 বাৰ যাব 4ৰে 8 বাৰ যাব অৰ্থাৎ 8/15 হৈ গল কারেক্ট আনসার মানে 15 ভাগৰ 8 অংশ কাম এতিয়াও ৰৈ গৈছে ঠিক আছে 8 পোরশন আউট অফ 15 15টাৰ ভিতৰত 8টা কাম ৰৈ গৈছে বা আমি এনেকৈ ক'ব পাৰো 15 দিনৰ কাম আছিলে বা 15 বিঘা মাটিত খেতি কৰিব আছিলে 8 বিঘা মাটিত এতিয়াও বাকি আছে বাকিখিনি মাটিত খেতি কৰা হৈছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এনে কি কৈছে A B and C can do a piece of work in 20 days 30 days and 60 days respectively 20 30 আৰু 60 দিনত in how many days can A do the work if he is assisted by B and C on every third day এই কুৱেশ্যনটো অলপমান ট্ৰিকি কুৱেশ্যন আৰু এনেকুৱা ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন এক্সামৰ পইণ্ট অফ ভিউ খুব বেছি ইম্পৰ্টেন্ট তোমালোকে ইমান এক্সপেক্ট নকৰিবা যে বেছি ইজি কুৱেশ্যন আহিব এইকেইটাত যিকেইজনে ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে এপিয়াৰ কৰি আছে এই গোটেই কেইজনৰ পৰা সকলোৱে এজিউম কৰি আছে মেথছত অকমান ষ্ট্ৰং থাকক ৰিজনিঙত অকমান ষ্ট্ৰং থাকক ক্ৰিটিকেলি অকমান ক্ৰিটিকেল থিংকিং থাকক কুৱেশ্যনবিলাক ঘূৰাই পকাই ভাবিব পৰা এবিলিটি থাকক তো এনেকুৱা ধৰণৰ কুৱেশ্যন খুব ইম্পৰ্টেন্ট হ'ব তো এবাৰ তোমালোকে ভাবি চোৱাচোন টাইম এণ্ড ৱৰ্কৰটো কুৱেশ্যন সকলোৱে কৰিছা এবাৰ এইটো কুৱেশ্যনে তোমালোকে ভাবি চোৱা কুৱেশ্যনৰ এনসাৰ কি কৰিলে ভাল হ'ব আৰু এইটো কুৱেশ্যনৰ এনসাৰ আমি কেনেকৈ কৰিলে ভাল হ'ব এইটো কুৱেশ্যন আমি ডাইৰেক্টলি তো কৰিব নোৱাৰো তো এইটো কুৱেশ্যন কৰাৰ কাৰণে মই এক্সপেক্ট কৰিছো তোমালোকে সকলোৱে ট্ৰাই কৰিলা অকমান এফৰ্টটো দিলা সকলোৱে এটা আমি প্ৰথমতে আমাৰ যিখিনি বেসিক টেকনিক আছে A B আৰু C A এটা কাম কৰিছে 20 দিনত B এটা কাম কৰিছে 30 দিনত আৰু C এ কাম কৰিছে 60 দিনত এই তিনিটা সংখ্যাৰ আমি এলসিএম লম অবিয়াসলি এলসিএম আহিব 60 ইয়াতে যদি আমি এফিসিয়েন্সি চাও ইয়াতে আহিব 3 ইয়াতে আহিব 2 আৰু ইয়াতে আহিব 1 এফিসিয়েন্সি আমি গম পাই গলো তিনিজন মানুহৰ এফিসিয়েন্সি গম পাই গলো এটা আমাক কি কৈছে ইন হাউ মেনি ডেজ A do the work if he is assisted by B and C on every third day মানে প্ৰথম দিনা কোনে কাম কৰিব A কৰিব তাৰে পিছৰ দিনাও A কৰিব কিন্তু 3 নম্বৰ দিনা কি হ'ব B আৰু C এ হেল্প কৰিব মানে কথাটো এনেকুৱা B আৰু C গোটেই কামটো নকৰে কিন্তু B আৰু C 3 নম্বৰ দিনা আহি পেলাই হেল্প কৰিব মানে 3 নম্বৰ দিনা কিমানখন কাম হ'ব 3 4 5 6 মানে 3 নম্বৰ দিনা 6খন কাম প্ৰথম দিনা A অকলে 3খন কাম কৰিব সেকেন্ড দিনা A অকলে 3খন কৰিব কিন্তু তৃতীয় দিনা এদিনত 6খন কাম হ'ব কিয় কাৰণ এদিনত 3জন মানুহ আছে সেইদিনা ওকে টোটেল 6জন মানে আমি গম পালো এইটো হৈছে 3 দিনৰ কাম 3 দিনত ইমানখিনি কাম হ'ব 3 ডেজ 3 দিনত ইমানখিনি কাম হ'ব তাৰে পিছত কি হ'ব তাৰপিছত আৰু A কাম কৰিব আৰু A কৰিব আৰু B আৰু C আহিব মানে আলটিমেটলি 3 দিনৰ এনেকুৱা কি হ'ব 3 দিনৰ মূৰে মূৰে ইমানখিনি কাম হ'ব ওকে এটা 3 দিনত কিমানখন কাম হৈছে 6 3 9 10 11 12 12খন কাম 3 দিনত হৈছে 3 দিনত যদি 12খন কাম হ'ব তাহলে এনেকুৱা সাইকেল কিমানটা চলিব 12ৰে হৰণ কৰি দিয়া 5 ওলাই গ'ল মানে এনেকুৱা ধৰণৰ চক্ৰ এনেকুৱা ধৰণৰ সাইকেল কিমানটা ওলাব আমি সেইটো উলিওৱাৰ কাৰণে কি কৰিছো এই গতিকেইটা যোগ কৰিছো 6 3 9 10 11 12 এই 12টোৱে টোটেলৰক হৰণ কৰে টোটেলৰক হৰণ কৰিলে যিটো आंसर পালো 5 মানে এনেকুৱা ধৰণৰ এই 3 দিনীয়া সাইকেল কিমানটা আহিব 5টা আহিব 3 দিনীয়া সাইকেল কিমানটা আহিব এনেকুৱা 5টা আহিব হৈ গল 5টা আহিলে কাম খতম 1 2 3 4 5 5টা এনেকুৱা সাইকেল আহিব এটা সাইকেলত 3 দিন কয় 5টা সাইকেলত 15 দিন মানে 15 দিনত গোটেই কামটো সম্পূৰ্ণ হ'ব 3 দিন 6 দিন 9 দিন 12 দিন 15 দিন বুঝি পালা এইটো হৈছে স্ট্র্যাটেজি এইটো স্ট্র্যাটেজি লগাই আমি কোৱেশ্চনৰ আনসাৰ খুব ইজিলি দিব পাৰিম ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন
কি কৈছে ইয়াতে এটা কৈছে এণ্ড দেন ডিসাইডেড টু কভাৰ এ ডিস্টেন্স অফ 6 কিলোমিটাৰ ইন 84 মিনিটছ 6 কিলোমিটাৰ যাব বিচাৰিছে 84 মিনিটত 6 কিলোমিটাৰ ডিস্টেন্স কভাৰ কৰিব বিচাৰিছে 84 মিনিটছত he decided to cover 2/3 of the distance at 4 km per hour and the remaining at some different speed আৰু ৰৈ যোৱাখিনি এটা বেলেগ স্পীডত গৈছে find that the speed after 2/3 distance has been covered আমাক কৈছে যদি 3/2 অংশ যোৱাৰ পাছত মানুহজনৰ স্পীড কিমান আছিলে কুৱেশ্যনটো দেখিবলৈ কমপ্লিকেটেড হ'ব পাৰে যদি অকণমান তোমালোকে কেৰি ফৰৱাৰ্ড কৰা অকণমান যদি সলভ কৰি পেলাই গৈ থকা নিশ্চয় এনসাৰ খুব ধুনীয়াকৈ আহিব ভিডিঅটো পজ কৰা পজ কৰি পেলাই এবাৰ ট্ৰাই কৰা মই আঁতৰি দিছো ভিডিঅটো পজ কৰি ট্ৰাই কৰাচোন এবাৰ কুৱেশ্যনৰ ফালে যদি চাওঁ এতিয়া কৈছে 6 কিলোমিটাৰ ডিস্টেন্স দিয়া আছে এটা 6 কিলোমিটাৰ ডিস্টেন্সটো যাওঁতে টোটেল সময় কিমান লাগিছে 84 মিনিটছ এইটো বৰ্তমানৰ কাৰণে থাকক তাৰ পাছত যদি চাওঁ আমাক কৈছে 2/3 অফ দা ডিস্টেন্স 2/3 মানে কিমান হ'ব 6 কিলোমিটাৰৰ 2/3 বুলি ক'লে কিমান আহিব এইটো সলভ কৰিলে তোমালোকে দেখিবা কিমান আহিব 4 কিলোমিটাৰ মানে 4 কিলোমিটাৰ ডিস্টেন্স কি কৰিছে 4 কিলোমিটাৰ ডিস্টেন্স 4 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈছে এটা 4 কিলোমিটাৰ হৈছে ডিস্টেন্স আৰু স্পীড কিমান স্পীডো হৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ মানে ইয়াৰে পৰা আমি বুজি পালো যে 4 কিলোমিটাৰ যাবলৈকে কিমান সময় লাগিব 1 ঘন্টা লাগিব ন যদি 4 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গৈ আছে মানে 4 কিলোমিটাৰ যাবলৈকে 1 ঘন্টাই লাগিব ওকে মই যদি 60 কিলোমিটাৰ 1 ঘন্টা স্পীডত গাড়ী চলাই আছো মই 60 কিলোমিটাৰ যাবলৈ কিমান টাইম লাগিব 60 মিনিট 1 ঘন্টা কাৰণ 1 ঘন্টাৰে 60 কিলোমিটাৰ যাম ন কথাটো তো ইয়াতে আমি গম পালো যে 1 ঘন্টা সময় লাগিব 4 কিলোমিটাৰ যাওঁতে টোটেল ডিস্টেন্স 6 কিলোমিটাৰ তাৰে 4 কিলোমিটাৰ যাওঁতে 1 ঘন্টা লাগিব মানে বাকি ৰৈ গ'ল কিমান 2 কিলোমিটাৰ সেই ৰৈ যোৱা 2 কিলোমিটাৰটো যাবলৈকে কিমান সময় লাগিব 4 কিলোমিটাৰ যাবলৈকে সময় কিমান লাগিছে এইটো যাবলৈকে সময় লাগিছে 60 মিনিট 1 ঘন্টা বাকি ৰৈ যোৱা 2 কিলোমিটাৰটো যাবলৈকে কিমান সময় লাগিব 84 মিনিটছ টোটেল 84 ৰ 60 মিনিট তো গ'লে ন 4 কিলোমিটাৰ যাওঁতে মানে 24 মিনিট আৰু আছে সেই 24 মিনিটটো লাগিব 2 কিলোমিটাৰটো যাওঁতে 2 কিলোমিটাৰ যাওঁতে আৰু 24 মিনিট লাগিব তো ডিস্টেন্স ডিভাইড বাই টাইম ইকুৱেল কি আহিব ইয়াৰ পৰা ওলাই আহিব মানে স্পীড কিন্তু ইয়াতে দেখি পাই আছো ডিস্টেন্সটো আছে কিলোমিটাৰত টাইম আছে মিনিটত তো আমি কি কৰিম মিনিটটো ঘন্টালৈকে কনভাৰ্ট কৰি দিওঁ 24 মিনিটক ঘন্টালৈকে কনভাৰ্ট কৰাৰ কাৰণে 60 ৰে হৰণ কৰি দিয়া আৰু 60 টো ইয়াৰ পৰা ক্ৰছ মাল্টিপ্লাই হলে ওপৰত গুচি যাব তো মিনিটটো ইয়াৰ পৰা গুচাই দিয়া 60 টো তোমালোকে গুচাই পেলাই ওপৰত লিখি দিব পাৰিবা এটা কুৱেশ্যনটো বেছিয়ে সিম্পল হৈ যাব ওকে এইখিনি সলভ কৰিবলৈ গ'লে দেখিব 12 2 গুণ 24 12 5 গুণ 60 2 2 কাট খাই গ'ল অৰ্থাৎ 5 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ এনসাৰ আহি গ'ল মানে 5 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত যদি গতি কৰে বাকি যিখিনি ডিস্টেন্স আছে আমাক সেইটো কৰিছো ফাইন্ড দ্য স্পীড আফটাৰ দ্য 2/3 ডিস্টেন্স 2/3 ডিস্টেন্স যোৱাৰ পাছত 4 কিলোমিটাৰ গ'ল তাৰে পিছত যেটো 2 কিলোমিটাৰ আছে সেই 2 কিলোমিটাৰ যাবলৈকে কিমান স্পীডত গৈছে তো আমি এনসাৰ কিমান দিম 5 কিলোমিটাৰ পাৰ আৱাৰ স্পীড ওকে আশা কৰো এনসাৰ সকলোৰে মিলি গ'ল সকলোৱে ক্লাসটো খুব ধুনীয়াকৈ বুজি পালে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াৰে কি কৈছে walking at the speed of 5 কিলোমিটাৰ পাৰ আৱাৰ from his home geek misses his train এজন মানুহ বুলি ধৰিবা ঠিক আছে misses his train by 7 minutes মানে এজন মানুহ এজনে ঘৰৰ পৰা এইটো ঘৰ ইয়াৰে পৰা অফিচলৈকে গৈছে ওকে ট্ৰেইন ৰেল ষ্টেচন ন এইটো ৰেলৱে ষ্টেচন হ'ব এইটো ৰেলৱে আৰু এইটো হৈছে হোম ঘৰৰ পৰা যেতিয়া ৰেল ষ্টেচনলৈকে গৈছে কিমান স্পীডত 5 কিলোমিটাৰ প্ৰতি ঘন্টা 5 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত যাওঁতে 7 মিনিট দেৰিকৈ গৈ পাইছে মানে 7 মিনিটৰ কাৰণে ট্ৰেইনখন নাপালে কিন্তু যদি মানুহজনে স্পীড 1 কিলোমিটাৰ বঢ়াই দিয়ে তেতিয়া কি হ'ব স্পীড হৈ যাব 6 কিলোমিটাৰ প্ৰতি ঘন্টা 6 কিলোমিটাৰ প্ৰতি ঘন্টাত গ'লে কিন্তু কি হ'ব 5 মিনিট আগতে গৈ পাব ওকে 5 মিনিট আগতে গৈ যাব মানে আলটিমেটলি যদি মানুহজনে 5 কিলোমিটাৰ স্পীডত যায় তেতিয়াহ'লে 7 মিনিট বেছি সময় লাগিব আৰু 6 কিলোমিটাৰ স্পীডত গ'লে 5 মিনিট আগতে গৈ পাব মানে আলটিমেট টাইমৰ কিমান ডিফাৰেন্স আহিব 12 মিনিটৰ হয়নে 12 মিনিটৰ ডিফাৰেন্স আহিব আমি যদি ডিস্টেন্সটো ঘৰৰ পৰা ৰেলৱে ষ্টেচনলৈকে ডিস্টেন্সটো যদি ডি বুলি ধৰো ডি ডিস্টেন্স এইখিনি যাওঁতে কিমান সময় লাগিছিল 5 কিলোমিটাৰ প্ৰতি ঘন্টাত যাওঁতে ইমান সময় লাগিছিল যেতিয়া 5 কিলোমিটাৰ প্ৰতি ঘন্টা বেগেৰে গৈছিলে ইমান সময় লাগিছিল আৰু সেই একেখিনি দূৰত্ব যেতিয়া মানুহজনে 6 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত গ'ল তেতিয়াহ'লে এইটো সময় লাগিব আমি সময় কেনেকৈ উলিয়াও টাইম ইকুৱেল ফৰ্মুলা হৈছে ডিস্টেন্স ডিভাইড বাই স্পীড তো আমি টাইমটো ইয়াতে উলিয়াবলৈ ট্ৰাই কৰিছো যে 5 কিলোমিটাৰ স্পীডত যাওঁতে এইখিনি সময় লাগিব 6 কিলোমিটাৰ স্পীডত গ'লে এইখিনি সময় লাগিব আৰু যেতিয়া মানুহ এজনৰ স্পীডটো বঢ়াই দিয়ে তেতিয়া কি হয় টাইম কমকৈ লাগে এতিয়া মই যদি ইয়াৰে পৰা সাপোজ মই গুজৰাটলৈকে যাব ইচ্ছা কৰিছো মই যদি খোজকাঢ়ি যাওঁ মোৰ বহুত দিন লাগি যাব কিন্তু মই যদি ফ্লাইটত যাওঁ বহুত সময় লাগে কম সময়তে গৈ পাম কিয় কাৰণ ফ্লাইটৰ স্পীড বেছি যদি কিবা এটা বস্তুৰ স্পীড বেছি থাকে তেতিয়াহ'লে টাইম কম লাগিব ওকে এতিয়া ইয়াতে আমি দেখিছো এতিয়া স্পীডটো 5 কিলোমিটাৰ আছিল টাইম বেছি লাগিব কিমান বেছি লাগিব তেতিয়া 7 মিনিট এটা বেছিকৈ লাগিছে 7 মিনিট দেৰিকৈ গৈ পাই আছিল
কিন্তু যেতিয়া স্পীডটো বঢ়ালে 5 মিনিট আগতে গৈ পাইছে মানে আল্টিমেটলি টোটেল 12 মিনিটৰ ডিফাৰেন্স যদি মই কওঁ যে আগতে গৈ পাইছিল 10টা বজাত যদি একদম ট্ৰেইন আহাৰ সময়টো হৈছে 10টা বজাত 10টা বজাত ট্ৰেইন আহিব যদি 5 কিলোমিটাৰ স্পীডত যায় কেইটা বজাত গৈ পাব 10টা 7ত গৈ পাব 10টা 7ত 7 মিনিট দেৰি হ'ব যদি 6 কিলোমিটাৰ স্পীডত যায় তেতিয়াহ'লে 5 মিনিট আগতে গৈ পাব অৰ্থাৎ 9টা 55ত গৈ পাব 9টা 55 5 মিনিট আগতে আল্টিমেটলি ইয়াতে সময়ৰ কিমান ডিফাৰেন্স আহি গ'ল 12 মিনিটৰ তো সেই 12 মিনিটটো হৈছে এই দুটা সময়ৰ ডিফাৰেন্স ইয়াতে লিখি দিলো 12 মিনিট এতিয়া ইয়াতে যেনেকৈ স্পীডটো আমি ইয়াতে কিহত লিখিম স্পীডটো আছে কিলোমিটাৰত তো সময়টো আমি ইয়াতে কি লিখিম ঘণ্টাত লিখিব লাগিব 12/60 লিখি দিয়া দ্যাটস ইট এতিয়া এইখিনি তোমালোকে সলভ কৰি দিয়া কাৰেক্ট আনসাৰ তোমালোকে পাই যাবা ডিসটেন্সৰ ডিৰ ভ্যালুটো কিমান আহিব 6 5 গুণ ইয়াতে আহি গ'ল 30 তাৰপিছত ইয়াতে আহি গ'ল 6d - 5d is equal ইয়াতে আহি যাব কিমান 12/60 আছে মই যদি এইটো 30 এৰে 60 কাটি দিও দুবাৰ 2 এৰে 12 কাটি দিও যদি কিমান বাৰ 6 বাৰ তো d ইকুৱেল আমাৰ আহিব 6 ডাইৰেক্টলি অৰ্থাৎ ঘৰৰ পৰা ৰেলৱে ষ্টেচনলৈকে দূৰত্ব কিমান 6 কিলোমিটাৰ জাস্ট থিংকিংৰ ওপৰত আমি কেনেকৈ বস্তুটো ভাবিছো যদি আমাৰ থিংকিংটো ভাল হৈছে আমি যদি ভালদৰে কোৱেশ্চনটো চিন্তা কৰিছো আমাৰ কোৱেশ্চনৰ চিন্তাৰ বিষয় নাই আমাৰ এনসাৰটো খুব ধুনীয়াকৈ ওলাই আহিব ওকে ডান সকলোৰে এনসাৰ আহিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো খতম বাৰু ইয়াতে খতম হৈ গ'ল আজিৰ এই ক্লাছটো আৰু লগতে মই এইখিনিও জনাই দিও যদি কোনোবাই জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ যেটো জেডিঅৰ আমাৰ পোষ্ট ৰিক্ৰুটমেন্ট প্ৰসেস ষ্টাৰ্ট হৈছিলে হেতুৰ কাৰণে এপ্লাই কৰি আছে টোটেল নম্বৰ পোষ্ট খুব কম আছে বাৰু তো কম পোষ্ট আছে মানে আমি খুব সিনসিয়াৰ হৈ পেলাই এক্সামত এটেম্প কৰিব লাগিব একদম আমাৰ হাতত মানে চান্সেই নাই একদম ভুল কৰাৰ চান্সেই নাই মাত্ৰ 9টা পোষ্ট আছে ন টোটেল নম্বৰ পোষ্ট 9টা আছে মানে ভুল কৰাৰ চান্সেই নাই তো যদি ভালদৰে পঢ়িব বিচাৰিছে যদি কাৰোবাৰ এতিয়াও কিবা ডাউট হৈ আছে কিবা বস্তুৰ হেল্প লাগে তোমালোকে গোটেইখিনি বস্তু জিএস সেকশনটো জিএস মানে অকল জিএস বুলি নকওঁ টেকনিক্যাল যিখন আছে তোমালোকৰ সেইখন বাদ দি পেলাই বাকি যিমানখিনি আমাৰ সাবজেক্ট আছে জিএসৰ মেথছ হওক ৰিজনিং হওক যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হ'ব যদি তোমালোকে ইন্টাৰেস্টেড হয় তোমালোকে জয়েন কৰিব পাৰিবা আৰু মই অলৰেডি জনোৱাৰ নিচিনাকৈ যেনেকৈ আমাৰ দিৱালী অফাৰ চলি আছে 20% অফ তো 20% অফত তোমালোকৰ কোৰ্স প্ৰাইচটো একদমেই কমি যাব 2499 আছে তো ইয়াৰে ডিসকাউন্ট অহাৰ পিছত চাগে 80 মান হৈ যাব হয় 500 টকা কমিয়ে যাব তো তোমালোকৰ আল্টিমেটলি 2000 रुपीजত তুমি গোটেই কোৰ্সটো পাই যাবা তো যদি কোনোবা ইন্টাৰেস্টেড হয় তোমালোকে জয়েন কৰিব পাৰিবা বাকি লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ এন্ড বাই বাই